আপোনালোকক এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিব বিচাৰিছোঁ। PM Kisan 18 ইনষ্টলমেণ্ট অফ PM Kisan স্কিম এক্সপেক্টেড ডেট 5 অক্টোবৰ 2024 বুলি PM Kisanৰ ৱেবছাইটত দেখুৱাই আছে। গতিকে এইটো এটা ডাঙৰ ইনফৰমেশ্যন। যিবিলাক মানুহে PM Kisan এপ্লাই কৰিছিলে, PM Kisan যিবিলাক মানুহে আগৰ পৰা পাই আছিল, তেওঁলোকৰ কাৰণে সুখবৰ আহি গ'ল। 18 নম্বৰ কিস্তি অহাৰ সময় আহি গ'ল। অহা 5 অক্টোবৰত আপোনালোকে PM Kisanৰ পইচা পাব বুলি এক্সপেক্টেড কৰা হৈছে ডেটটো। গতিকে আপোনালোকে এইটো চাব পাৰে। PM Kisanৰ অফিচিয়েল ৱেবছাইটতে এইটো দেখুৱাই আছে 18 ইনষ্টলমেণ্ট অফ PM Kisan স্কিম অন 5 অক্টোবৰ 2024। EKYC মেণ্ডেটৰী। আপোনালোকৰ EKYC কৰাটো অতি প্ৰয়োজন, কাৰণ কিছুমান মানুহৰ এনেকুৱাও হয় যে EKYC আগত কৰা নাই বা মিডিলত তেওঁলোকৰ EKYCৰ কিবা প্ৰব্লেম হৈছে। সেইকাৰণে মই আপোনালোকক মোবাইলতে দেখুৱাই আছোঁ। EKYC আপোনালোকৰ নিজৰ মোবাইল দিও কৰিব পাৰিব বা যিকোনো আপোনালোকে নিয়াৰ বাই CSC চেণ্টাৰত গৈ পেলাই KYC কৰি ল'ব পাৰিব। OTP বেছ KYCও কৰিব পাৰিব বা CSC চেণ্টাৰত গৈ পেলাই বায়োমেট্ৰিক দি পেলাই আপোনালোকে KYC কৰিব। KYC কৰিবৰ কাৰণে এইটো অপশ্যন মই আপোনালোকক মোবাইলত দেখুৱাই আছোঁ। তাতে EKYCত ক্লিক কৰি পেলাই আপোনালোকৰ আধাৰ নম্বৰ দি সাৰ্চ কৰি পেলাই তাতে OTP এটা আহিব। OTPটো সাবমিট কৰি পেলাই আপোনালোকে KYC কৰিব পাৰিব। তো আশা কৰোঁ আপোনালোকে অতি সোনকালে PM 18 যিটো কিস্তি আহিব PM Kisanৰ সেইখিনি পাবৰ কাৰণে আপোনালোকৰ সকলোৰে KYC প্ৰয়োজন হ'ব। সেইকাৰণে KYC কৰি ল'ব। আৰু সময় বেছি দিন নাই, হাতত সময় কম। সেইকাৰণে PM Kisan যোনে যোনে এপ্লাই কৰিছিলে তেওঁলোকৰ কাৰণে আহি গ'ল সুখবৰ। গতিকে আপোনালোকে লেট নকৰিব, অতি সোনকালে এই কামখিনি কৰি লওক। মই আপোনালোকক PM Kisanৰ অফিচিয়েল ৱেবছাইটতে দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ যে EKYC কেনেকৈ কৰিব পাৰে। EKYCটো আপোনালোকে কৰি ল'ব বা আপোনালোকৰ ষ্টেটাছটো নয় ইয়ৰ ষ্টেটাছত ক্লিক কৰি আপোনালোকৰ ষ্টেটাছটো চাব পাৰিব ৰেজিষ্ট্ৰেশ্যন নম্বৰ দি পেলাই।